Hello student, welcome to my YouTube channel, My Academia Assam. আজি মই ক্লাছ 10 মেথছৰ চেপ্টাৰ 7 স্থানাংক জ্যামিতিৰ ধাৰণা মানে বিভাজন সূত্ৰৰ লগতে অনুশীলনীক এই কুৱেশ্যন 7.2 কুৱেশ্যন নম্বৰ 1 আৰু 2 আলোচনা কৰিম। তে বিভাজন সূত্ৰ মানে হ'ল যিকোনো এটা বিন্দুৱে বা যি বিন্দুৱে কোনো এটা ৰেখাখণ্ডক দুটা নিৰ্দিষ্ট অনুপাতত ভাগ কৰে আৰু সেই বিন্দুটোৰ যিটো স্থানাংক তাকে ক'ব বিভাজন সূত্ৰ। যদি এডাল ৰেখাখণ্ড AB হয় তেতিয়াহ'লে এৰ স্থানাংক আমি ধৰিব পাৰোঁ x1 y1 আৰু বিৰ স্থানাংক হ'ব x2 y2। এতিয়া যদি P বিন্দুটোৱে AB ৰেখাখণ্ডক M1 অনুপাত M2ত ভাগ কৰে তেতিয়াহ'লে AP আৰু BP খণ্ড হ'ব AP অনুপাত BP M1 অনুপাত M2 আহিব। এতিয়া বিভাজন সূত্ৰ মতে এতিয়া স্থানাংক জ্যামিতিৰ মতে কাৰ্টেজীয় সমতলত আমাৰ ইয়াৰে XO X ডেশ এইটো হ'ব X অক্ষ আৰু YO Y ডেশ Y অক্ষ। এইটো তোমালোকে ক্লাছ 9ত ভালদৰে বুজি আহিছিলা। চ' ইয়াৰে XO X ডেশক ক'ব X অক্ষ আৰু YO Y ডেশক ক'ব Y অক্ষ আৰু এই দুডাল অক্ষই কাৰ্টেজীয় সমতলত O বিন্দুত মানে মূল বিন্দুত কটাকটি কৰে। এতিয়া ইয়াৰে যদি আমাক কোনো দুটা বিন্দু সংযোগী ৰেখাখণ্ড সাপোজ A আৰু B থাকে তেতিয়াহ'লে A ৰ যদি স্থানাংক x1 y1 আৰু B ৰ যদি স্থানাংক x2 y2 হয় তেতিয়াহ'লে এই ৰেখাখণ্ডডালক P আন এটা বিন্দুৱে বিভাজন কৰিব, দুটা নিৰ্দিষ্ট অনুপাতে বিভাজন কৰিব। এইটো হ'ব AP মানে হ'ল M1 আৰু PBক বিভক্ত কৰিব M2। এতিয়া আমি ইয়াৰে যদি লম্ব টানো AL লম্ব X অক্ষ আৰু BM লম্ব X অক্ষ আৰু ইয়াৰে AC যদি লম্ব টানো আমি AC লম্ব BM আৰু Pৰ পৰা X অক্ষলৈ আৰু আন এডাল লম্ব টানিলোঁ, এইটো হ'ল সাপোজ আমি ধৰিলোঁ Q, গতিকে PQ। ইয়াৰে আমি উলিয়াব লাগে যে এই যিটো ত্ৰিভুজ এই ত্ৰিভুজটো আমাৰ এই বিন্দুটোৰ মানে স্থানাংক উলিয়াব লাগে। গতিকে বিভাজন সূত্ৰ মতে আমি পাম ধৰা হ'ল A x1 y1 আৰু B x2 y2 এই দুটা বিন্দু ধৰা হ'ল দুটা A আৰু B দুটা বিন্দু। এই AB সংযোগী ৰেখাখণ্ড সাপোজ ধৰা হ'ল AB ৰেখাখণ্ড P বিন্দুৱে M1 অনুপাত M2ত অন্তৰ্বিভক্ত কৰে। এতিয়া এই P বিন্দুৱে AB ৰেখাখণ্ডক অন্তৰ্বিভক্ত কৰে, গতিকে P বিন্দুৰ স্থানাংক মানে আমি বিভাজন সূত্ৰ মতে পাম, এইটোকে ক'ব আমাৰ বিভাজন সূত্ৰ। গতিকে যদি আমি Pৰ স্থানাংক x, y ধৰোঁ তেতিয়াহ'লে বিভাজন সূত্ৰটো হ'ব M1 x2 প্লাছ M2 x1 আকৌ ডিভাইডেড বাই মানে হৰণ M1 প্লাছ M2 মানে হ'ল M1 আৰু M2 মানে M1 হ'ল অনুপাত, M1 আৰু M2 দুটা অনুপাত, এই দুটা অনুপাতৰ যোগফলেৰে যদি আমি M1 x2 প্লাছ M2 x1 ইয়াক হৰণ কৰোঁ তেতিয়া x স্থানাংক পাম আৰু M1 প্লাছ M2 M1 আৰু M2ৰ যোগফলেৰে যদি আমি M1 y2 প্লাছ M2 y1 নক আমি হৰণ কৰোঁ তেতিয়াহ'লে আমি y স্থানাংক পাম। এইটোৱে হ'ল বিভাজন সূত্ৰ। বিভাজন সূত্ৰটো হ'ব এইটো। ইয়াৰে আমাৰ ডেৰাইভেশ্যনটো
মানে কেনেকৈ উলিয়ায় সেইটো বিশেষ দৰকাৰ নহয়, গতিকে এইটো মনত ৰাখিলেই হ'ল। এতিয়া মধ্যবিন্দুৰ স্থানাংক। এতিয়া আমি মধ্যবিন্দু বুলি ক'লে কোনো এটা ৰেখাখণ্ডক যদি সমানে দুভাগত ভাগ কৰে, মধ্যবিন্দুৰ স্থানাংক। এতিয়া মধ্যবিন্দুৰ স্থানাংক হ'ব যদি এ বি ৰেখাখণ্ডক, ছাপ'জ ধৰা হ'ল এ বি এডাল ৰেখাখণ্ড, এই ৰেখাখণ্ডক যদি পি বিন্দুৱে অনুপাতত ভাগ কৰে, মানে মধ্যবিন্দু, গতিকে মধ্যবিন্দু হ'লে এ বিক সমান অনুপাতত ভাগ কৰিব। গতিকে এ পিও হ'ব 1 আৰু পি বিও হ'ব 1। গতিকে আমি লিখিব পাৰোঁ এ পি অনুপাত পি বি মানে 1:1। গতিকে এই সূত্ৰমতে আমি পাইছিলোঁ যে ইয়াৰে এ পি অনুপাত পি বি, গতিকে পি এক্স কমা ৱাই, গতিকে পি বিন্দুৰ স্থানাংক হ'ব x1, এইটো x1 y1 আৰু বি বিন্দুৰ স্থানাংক হ'ব x2 y2। এই দুটা বিন্দুৰ যিটো আমি পাম x স্থানাংকৰ যোগফল, মানে x1 প্লাছ x2ক আমি 2ৰে হৰণ কৰিম আৰু তেতিয়া পাম আমি x স্থানাংক, মানে পিৰ x স্থানাংক, আৰু y1 আৰু y2ৰ যোগফলক আমি 2ৰে হৰণ কৰিলে পাম y স্থানাংক। এতিয়া আমাক যদি কে বিন্দুৰ স্থানাংক উলিয়াব দিয়ে, তেতিয়াহ'লে আমি কৰিম কি, যে কে বিন্দু যদি আমাক অনুপাত উলিয়াব দিয়ে, যদি পি অনুপাত উলিয়াব দিলে আমি কে অনুপাত 1 বুলি ধৰি ল'ম। গতিকে এইটো বিন্দু হ'ব x1 y1 আৰু বি বিন্দুটো হ'ব x2 y2। এই পি বিন্দুটোৱে যদি এ বি ৰেখাখণ্ডক কে অনুপাত 1 মানে k:1ত ভাগ কৰে, তেতিয়াহ'লে যদি পি বিন্দুৱে এ বি ৰেখাখণ্ডক কে অনুপাত 1ত অন্তৰ্বিভক্ত কৰে, তেন্তে পি বিন্দুৰ স্থানাংক হ'ব পি এক্স কমা ৱাই। একেদৰে আমি M1 আৰু M2ৰ ঠাইত কে অনুপাত 1 লিখিম। গতিকে M1 কে x2 প্লাছ x1 ডিভাইডেড বাই কে প্লাছ 1, এইটো হ'ব x স্থানাংক। আৰু নেক্সট হ'ব কে y2 প্লাছ y1 নক যদি আমি কে প্লাছ 1এৰে হৰণ কৰোঁ, মানে দুটা অনুপাতৰ যোগফলেৰে হৰণ কৰোঁ, তেতিয়া আমি পাম যে y স্থানাংক। অনুশীলনী 7.2ৰ কুৱেশ্যন নম্বৰ 1ৰ দুটা বিন্দু দিয়াই আছে আমাৰ, -1,7 আৰু 4,-3ৰ সংযোগী ৰেখাখণ্ডক 2:3 ভাগ কৰা বিন্দুটোৰ স্থানাংক নিৰ্ণয় কৰা। সলিউশ্যন: ধৰা হ'ল বিন্দুটোৰ স্থানাংক x, y, যিটো বিন্দু আমি উলিয়াব লাগে, আৰু বিভাজন সূত্ৰমতে আমি পাওঁ যে ইয়াতে আমাৰ দিয়াই আছে যে ধৰা হ'ল এই বিন্দুটো A আৰু নেক্সট বিন্দুটো হ'ব B। এ বি ৰেখাখণ্ড আন এটা বিন্দু x, y, যাৰ স্থানাংক x, y বিন্দুটোৱে এই ৰেখাখণ্ডটোক 2 আৰু 3 অনুপাতত ভাগ কৰে। ইয়াৰে আমাৰ x1 y1 আহিব প্ৰথম বিন্দুটোৰ কাৰণে, মানে x1 হ'ব -1, y1 7, x2 4 আৰু y2 -3। ইয়াৰে অনুপাত দিয়াই আছে আমাক M1 আহিব 2 আৰু M2 3। এতিয়া বিভাজন সূত্ৰ মতে x মানে আছিলে সূত্ৰটো যে M1 x2 প্লাছ M2 x1 ডিভাইডেড বাই M1 প্লাছ M2। এই দুয়োটা অনুপাতৰ যোগফলেৰে যদি আমি M1 x2 প্লাছ M2 x1ক হৰণ কৰোঁ, তেতিয়াহ'লে আমি x স্থানাংকটো পোৱা যাব। এতিয়া M1 মানে আমাক দিয়া আছিলে 2 আৰু x2 মানে আছিলে 4। গতিকে 2 × 4 প্লাছ M2 মানে দিয়া আছিলে 3 আৰু
x1 মানে আছিলে x1 মানে আহিব -1 এতিয়া ডিভাইডেড বাই m1 প্লাছ m2 m1 হ'ল 2 আৰু m2 হ'ল 3 গতিকে ইয়াৰে 2 পূৰণ 4 8 আহিব আৰু প্লাছ মানে আছে -3 ডিভাইডেড বাই 5 আহিব এতিয়া আমি পাম 8 পৰা 3 গ'লে 5 আৰু ডিভাইডেড বাই 5 গতিকে 1 আহিব 5 ভাগৰ 5 আকৌ একেদৰে আমি y স্থানাংকটো উলিয়াই লম গতিকে y মানেও হ'ব m1 আৰু m2ৰ যোগফলেৰে m1 y2 প্লাছ m2 y1ক আমি হৰণ কৰিম এতিয়া ইয়াৰে m1 প্লাছ m2 হ'ব 2 প্লাছ 3 2 যোগ 3 ৰে আমি m1 হ'ল 2 পূৰণ y2 মানে হ'ল -3 যোগ m2 মানে আহিব 3 আৰু y1 মানে হ'ল -7 এতিয়া তলত আহিব আমাৰ 5 আৰু -5 -6 ওপৰত যাব -6 প্লাছ 21 এতিয়া 21ৰ পৰা 6 গ'লে আহিব 5 আৰু 1 গতিকে আমি নিৰ্ণয় বিন্দুটো পাম 1,3 গতিকে নিৰ্ণয় বিন্দুটোৰ স্থানাংক হ'ব 1,3 এতিয়া আমাৰ 2 নম্বৰ কুৱেশ্যনটো হ'ব 2 নম্বৰ কুৱেশ্যনত আমাক দিয়া আছে 4,4,-1 আৰু -2,-3ৰ সংযোগী ৰেখাখণ্ডক সমত্ৰিখণ্ডিত তোমালোকে দ্বিখণ্ডিত পাইছিলা দ্বিখণ্ডিত মানে হ'ল সমদ্বিখণ্ডিত মানে হ'ল সমানে দুটা অংশত ভাগ কৰা আৰু সমত্ৰিখণ্ডিত মানে হ'ল সমানে তিনিটা অংশত ভাগ কৰা বিন্দু কেইটাৰ স্থানাংক নিৰ্ণয় কৰা যে ইয়াৰে দুটা বিন্দুৱে 4,-1 আৰু -2,-3ৰ সংযোগী ৰেখাখণ্ডটোক সমত্ৰিখণ্ডিত কৰে মানে সমানে তিনিটা ভাগত ভাগ কৰিব এতিয়া প্ৰথম বিন্দুটো A আৰু দ্বিতীয় বিন্দুটো আমি B বুলি ধৰি ল'লে তেতিয়াহ'লে 4,-1 আৰু ইয়াৰে -2,-3 এই বিন্দু সংযোগী ৰেখাখণ্ডক দুটা বিন্দুৱে সমানে তিনিটা অংশত ভাগ কৰে আৰু সেই বিন্দু দুটা হ'ল P আৰু Q এতিয়া ইয়াৰে অনুপাতটো সমান হ'লে এইটো 1 হ'লে এইটো 1 আৰু এইটো একে হ'ব মানে হ'ল গোটেই এটা 1:1:1 আহিব সমানে তিনি ভাগত ভাগ কৰে এতিয়া ধৰা হ'ল A 4,-1 আৰু B -2,-3 বিন্দু সংযোগী ৰেখাখণ্ডক P আৰু Q বিন্দুৱে সমত্ৰিখণ্ডিত কৰে P আৰু Q বিন্দুৱে সমত্ৰিখণ্ডিত কৰে এতিয়া সমত্ৰিখণ্ডিত কৰা মানে হ'ল সমানে তিনিটা অংশত ভাগ কৰা অৰ্থাৎ AP সমান
পি কিউ সমান কিউ বি বা বি কিউ কিউ বি। এতিয়া পি বিন্দুৱে এ বি ৰেখাখণ্ডক 1:2 মানে 1:2 ভাগ কৰে আৰু কিউ বিন্দুৱে এ বি ৰেখাখণ্ডক ইয়াতে 1+1 2:1 2:1 ভাগ কৰে। এতিয়া বিভাজন সূত্ৰ মতে পি বিন্দুৱে এ বিক 1:2 অনুপাতত ভাগ কৰে মানে পি বিন্দুটোৱে এ বি ৰেখাখণ্ডক 1:2 ভাগ কৰে মানে হ'ল এ পি ইয়াৰে এই অংশখিনি হ'ব 1 আৰু এই ইয়াৰে পি বি অংশখিনি আহিব 2 মানে অৰ্থাৎ ভাগ কৰে অৰ্থাৎ এ পি অনুপাত পি বি। এতিয়া ইয়াৰ পি বিন্দু স্থানাংক আহিব পি বিন্দু স্থানাংক সমান m1 x2 একেটাই সূত্ৰ m2 x1 ডিভাইডেড বাই m1 প্লাছ m2 মানে m1 প্লাছ m2 ৰে এটো হৰণ কৰিলে আমি x স্থানাংক পাম আৰু m1 y2 প্লাছ m2 y1 ক m1 প্লাছ m2 ৰে হৰণ কৰিলে আমি y স্থানাংক পাম। এতিয়া ইয়াৰে m1 মানে হ'ল 1 আহিব আৰু x2 মানে হ'ল bৰ স্থানাংক x2 আহিব bৰ স্থানাংক x স্থানাংক গতিকে -2 প্লাছ m2 আহিল ইয়াৰে 2 ইনটু x1 মানে আহিব a বিন্দুৰ যেটো স্থানাংক x স্থানাংক 4 ডিভাইডেড বাই m1 মানে 1 প্লাছ 2 কমা এতিয়া m1 y2 মানে m1 মানে হ'ল 1 মানে ইয়াৰে 1 হ'ব আৰু y2 মানে আহিব b বিন্দুৰ y স্থানাংক আছে আমাৰ -3 প্লাছ m2 আহিব 2 ইয়াৰে m2 আহিল 2 আৰু y1 আহিব যেটো a বিন্দুৰ y স্থানাংক গতিকে -1 divided by 1 plus 2 এতিয়া ইয়াৰে -2 plus 8 তোক আমি 3 ৰে হৰণ কৰিম আৰু -2 ক আমি 3 ৰে হৰণ কৰিম তেতিয়া হলে ইয়াৰে স্থানাংক আহিব 6/3 আৰু এইটো আহিব -5/3 ইয়াৰে স্থানাংক পাম আমি 2 -5/3 এতিয়া ঠিক তেনেদৰে কিউ বিন্দুৱে এ বিক 2:1 ভাগ কৰে অনুপাতত ভাগ কৰে গতিকে ইয়াৰে অনুপাতত ভাগ কৰে গতিকে কিউ বিন্দুৱে এ বিক 2:1 ভাগ কৰে গতিকে এতিয়া ইয়াৰে কিউ বিন্দুটোৱে এ বি ৰেখাখণ্ডক মানে এ কিউ অনুপাত
কিউবি মানে এ কিউ মানে হল 1 যোগ 1 2 আৰু ইয়াৰে কিউবি মানে হল 1 মানে 2 অনুপাত 1 ভাগ কৰে এতিয়া আমাৰ ইয়াৰে বিভাজন সূত্ৰ মতে পাম কিউ বিন্দুৰ স্থানাঙ্ক গতিকে কিউ বিন্দুৰ স্থানাঙ্ক হ'ব একেটাই সূত্ৰ যে m1 x2 প্লাস m2 x1 বাই m1 প্লাস m2 মানে m1 প্লাস m2 ৰে m1 x2 প্লাস m2 y1 x1 হৰণ কৰিলে আমি x স্থানাঙ্ক পাম আৰু m1 y2 প্লাস m2 y1 আমি m1 প্লাস m2 ৰে হৰণ কৰিলে পাম y স্থানাঙ্ক এতিয়া ইয়াৰে আমাৰ m1 x2 মানে m1 মানে হল ইয়াৰে m1 হ'ব 2 হ'ব আৰু x2 মানে আহিব b বিন্দুৰ x স্থানাঙ্ক মানে -2 প্লাস m2 ইয়াতে আহিছে 1 আৰু x1 মানে আহিব a বিন্দুৰ x স্থানাঙ্ক মানে 4 divided by 1 plus 2 আকৌ y স্থানাঙ্ক আহিব m1 মানে আহিব 2 আৰু y2 মানে আহিব b বিন্দুৰ y স্থানাঙ্ক মানে আছে আমাৰ -3 প্লাস m2 আহিব 1 আৰু y1 আহিব a বিন্দুৰ y স্থানাঙ্ক মানে -1 divided by 1 plus 2 এতিয়া ইয়াতে আহিব -4 plus 4 divided by 3 আৰু ইয়াতে আহিব -6 minus 1 divided by 3 গতিকে 4 -4 plus 4 0 আহিব 0 by 3 আৰু এটো আহিব -7 by 3 এইটো আমি এনেকুৱা লিখিব পাৰো যে 0, -7 by 3 গতিকে নিৰ্ণয় বিন্দু দুটাৰ স্থানাঙ্ক নিৰ্ণয় বিন্দু দুটাৰ স্থানাঙ্ক হল প্ৰথম বিন্দুটোৰ হ'ব p বিন্দুৰ হ'ব 2, -5 by 3 আৰু q বিন্দুৰ স্থানাঙ্ক হ'ব 0, -7 by 3 আজিৰ ক্লাস ইমানতে সমাপ্ত হল